নমস্কাৰ স্মাৰ্ট প্ৰেপলৈ সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম সোশ্যাল ষ্টাডিজৰ পলিটি সেগমেন্টৰ পৰা টেট আৰু সিটেটত আহিবলগীয়া কিছু সংখ্যক সম্ভাৱ্য এমসিকিউজ সো আহক আমি আলোচনা কৰো আজিৰ প্ৰথম এমসিকিউ ওকে সো এই প্ৰশ্নত খুদিছে the principle of equal pay for the equal work is enshrined in আমি জানো যে ভাৰতীয় সংবিধানৰ পাৰ্ট 4 ভাৰতীয় সংবিধানৰ পার্ট 4 যাক আমি কওঁ ডাইরেক্টিভ প্রিন্সিপল অফ স্টেট পলিসি যাক ইন শর্টত আমি কই দিও ডিপিএসপি ওকে এই ডিপিএসপি তে সরকারখন খুচাৰুৰূপে চলি থাকিবলৈ বা নীতি নিৰ্দেশনা জাৰি কৰিবলৈ ভাৰতীয় সংবিধানে সৰকাৰখনক কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় সংবিধানৰ দ্বাৰা ঠিক আছে এই নীতি নিৰ্দেশনা মতে ভাৰত চৰকাৰে স্পেসিফিক্যালি গভর্নমেন্ট অফ ইন্ডিয়ায় নিজৰ নীতিবোৰ নিৰ্ধাৰণ কৰে আৰু এই নীতিবোৰ ইমপ্লিমেন্ট কৰে তাতে এটা আমাক কনসেপ্ট দিয়া আছে এটা আৰ্টিকেলত কোৱা আছে যে ইকুয়াল পে ফৰ দ্য ইকুয়াল ওয়ার্ক মানে ইকুয়াল পে ফৰ দ্য ইকুয়াল ওয়ার্ক যিমান কাম এগৰাকী ব্যক্তিয়ে কৰিব কিমান ওয়েজেস তেওঁক দিয়া হ'ব যদি আনগৰাকী ব্যক্তিয়ে সেই সমান কাম কৰে তেওঁকো সেই একে পৰিমাণৰ ওয়েজেস প্ৰদান কৰা হ'ব ইকুয়াল পে ফৰ দ্য ইকুয়াল ওয়ার্ক ঠিক আছে সো এই ইকুয়াল পে ফৰ দ্য ইকুয়াল ওয়ার্ক কোত ইনস্ক্ৰাইবড হৈ আছে মানে কোত কোৰ পৰা আহিছে সো এই কনসেপ্টটো আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ পৰা আহিছে আন্ডাৰ আৰ্টিকল 39 ডি ওকে আৰ্টিকল 39 ডিত কোৱা আছে আৰ্টিকল 39 ডিত কোৱা আছে যে ইকুয়াল পে ফৰ ইকুয়াল ওয়ার্ক ঠিক আছে মনত ৰাখিব ইকুয়াল পে ফৰ ইকুয়াল ওয়ার্ক ঠিক আছে নেক্সট প্ৰশ্নত আহি যাও আমি দ্বিতীয় প্ৰশ্ন The President of India is elected by ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচিত কৰে অপশন এ ডাইৰেক্ট ইলেকশন বাই দ্য সিটিজেন অফ ইন্ডিয়া ইলেক্টৰেল কলেজ অফ এমপিজ এণ্ড এমএলএছ মেম্বাৰ্স অফ দ্য লোকসভা অনলি বোথ হাউস অফ দ্য পাৰ্লিয়ামেন্ট ইয়াৰ শুদ্ধ এনসাৰ কি হৈ যাব কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰি জনাব সব ইয়াৰ শুদ্ধ এনসাৰ কি হৈ যাব অপশন বি ইলেক্টৰেল কলেজ অফ এমপিজ এণ্ড এমএলএছ ঠিক আছে মনত ৰাখিব যেনেকে আপুনি আমি আমাৰ এমপি বা এমএলএ ভোট দিও ঠিক আছে আপুনি বা আমি ডাইৰেক্ট কাক ভোট দিও এমপি বা এমএলএ ভোট দিও বা পঞ্চায়ত বা মিউনিসিপালিটিৰ ইলেকশনত ভোট দিও কিন্তু আপুনি বা মই আমি ডাইৰেক্ট গৈ প্ৰেসিডেন্টৰ ইলেকশনত ভোট দিব নোৱাৰো আমি তেতিয়ালে প্ৰেসিডেন্টক কেনেকে নিৰ্বাচিত কৰা হয় আমি যি সকলক ভোট দি জিকাই লৈ আহো এমপি বা এমএলএৰ পদত সেই এমপি বা এমএলএ সকলে প্ৰেসিডেন্টক নিৰ্বাচিত কৰে ইয়াৰ অৰ্থ এই যে প্ৰেসিডেন্টৰ ইলেকশনত কোন সকলে পাৰ্টিসিপেট কৰিব ইলেক্টেড মনত ৰাখিব মই ইলেক্টেড শব্দ লগাইছো ইলেক্টেড এমপিজ অফ পাৰ্লিয়ামেন্ট মানে বোথ ৰাজ্যসভা এণ্ড লোকসভা ঠিক আছে ইলেক্টেড এমপিজ অফ পাৰ্লিয়ামেন্ট কিয় মই ইলেক্টেড লগাইছো কিয়নো 12 গৰাকী এমপিক ৰাজ্যসভাত নমিনেটো কৰা হয় সো তেওঁলোকে প্ৰেসিডেন্টৰ ইলেকশনত পাৰ্টিসিপেট কৰিব নোৱাৰে অনলি ইলেক্টেড এমপিজ অফ দ্য পাৰ্লিয়ামেন্ট ক্যান পাৰ্টিসিপেট ইন দ্য ইলেকশন অফ দ্য প্ৰেসিডেন্ট ওকে এতিয়া এমএলএ এর কথা কও ইলেক্টেড MLAs of all the states okay elected MLAs of the all the states and Delhi and Puducherry ঠিক আছে Delhi and Puducherry okay Delhi and Puducherry union territories হয় এই সকলৰ এমএলএও প্ৰেসিডেন্টৰ ইলেকশনত পাৰ্টিসিপেট কৰিব পাৰে সো আমাৰ আনসাৰ কি হৈ যাব অপশন বি উইল বি দা কারেক্ট আনসার আর্টিকল 54 এ কয় electoral college consists of elected MPs and elected MLAs of the states and UTs with assemblies okay so option B will be the correct answer article 54 এ election of the president এর কথা কয় মনত ৰাখিব Next question number 3 who administered the oath of the office of the president এতিয়া
ৰাষ্ট্ৰপতি এগৰাকীৰ নিৰ্বাচন কমপ্লিট হয়, তেওঁ নিৰ্বাচিত হয়, তেওঁক ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ বা শপত বাক্য কোনে পাঠ কৰায়? কোনগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়? চাওক অপচন দিয়া আছে ভাইচ প্ৰেসিডেন্ট, প্ৰাইম মিনিষ্টাৰ, চিফ জাস্টিস অফ ইণ্ডিয়া, স্পিকাৰ অফ দা লোকসভা। কিন্তু আমাৰ অপশন কি হৈ যাব, এনসার কারেক্ট কি হৈ যাব, আপোনালোকে ম্যাক্সিমাম সময় আপোনালোকে শুনিব পাব যে প্রেসিডেন্ট, কিয়নো প্ৰাইম মিনিষ্টাৰ, ঠিক আছে, বা মিনিষ্টাৰ বা অন্য কনস্টিটিউশনাল বডিজৰ হেডক শপত বাক্য পাঠ কৰাই প্ৰেসিডেন্টে। কিন্তু প্ৰেসিডেন্টৰ যেতিয়া শপত বাক্য পাঠ কৰাবৰ সময় আহে, এই প্ৰেসিডেন্ট গৰাকীক, মহামহিম প্ৰেসিডেন্ট গৰাকীক শপত বাক্য পাঠ কৰাই চিফ জাস্টিস অফ ইণ্ডিয়া, চিফ জাস্টিস অফ ইণ্ডিয়া। ওকে, চিফ জাস্টিস অফ ইণ্ডিয়া, CJI। ওকে, CJI is the correct answer for this question. ঠিক আছে, মনত ৰাখিব, চিফ জাস্টিস অফ ইণ্ডিয়া। আমি আহি যাওঁ নেক্সট কুৱেশ্যনলে। So ইয়াৰ answer কি হৈ যাব, Article 60 recording Chief Justice of India. Next question, question number 4. The Union Council of Minister is collectively responsible to. ঠিক আছে, Council of Minister, এতিয়া মোৰ কথা এটা আপোনালোকে মন দি শুনিব, কিয়নো ভাৰতৰ জনসাধাৰণে, ঠিক আছে, ভাৰতৰ জনসাধাৰণে নিৰ্বাচিত কৰে কিছু সংখ্যক নিজৰ প্ৰতিনিধিক নিৰ্বাচিত কৰি কলৈ পঠায়, পাৰ্লিয়ামেণ্টলৈ পঠায়। স্পেচিয়েলি মই লোকসভাৰ কথা কৈছো, লোকসভালৈ পঠায়। কি পঠাব, তেওঁলোকে কিছু সংখ্যক জনপ্ৰতিনিধিক পঠায়। ঠিক আছে, এটা সকলো জনপ্ৰতিনিধিটো মন্ত্ৰী হৈ নাযায়, এইসকল কি হৈ যাব, এইসকল হৈ যাব মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, MP হৈ যাব। সকলো MP জানো মন্ত্ৰী হৈ যায়? নহয়, কিছু সংখ্যক MP মন্ত্ৰী হৈ যায়, হয়নে? কিছু সংখ্যক MP, গতিকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীও কৰবাৰ MP হয়, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হয়, তাৰ পাছতহে তেওঁ প্ৰধানমন্ত্ৰী হৈছে। ঠিক আছে, আমাৰ দেশৰ গৃহমন্ত্ৰী, আমাৰ দেশৰ ডিফেন্স মিনিষ্টাৰ, ঠিক আছে, সকলো প্ৰথমতে কি হৈ যায়, বা ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকী MLA হয়, তেনেকেই দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীও কি হয়, MP হয়। সো MP সকলক পাছত পোৰ্টফলিও দিয়া হয় as a minister, as a minister, ঠিক আছে, as a minister। আৰু এই সকলৰ এটা গ্ৰুপ অফ মিনিষ্টাৰক কি কোৱা হয়, মিনিষ্টাৰ, স্পেচিয়েলি এটা গ্ৰুপ অফ মিনিষ্টাৰক কি কৈ দিয়া হয়, কাউন্সিল অফ মিনিষ্টাৰ বুলি কোৱা হয়, ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ। ঠিক আছে, গ্ৰুপ অফ মিনিষ্টাৰ হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ ইজ নন এজ দ্য কাউন্সিল অফ মিনিষ্টাৰ। আৰু এই কাউন্সিল অফ মিনিষ্টাৰে সদায় কাৰ আগত ৰেসপন্সিবল থাকিব, এই প্ৰশ্নই সুধিছে। চাৰিটা অপচন আমাক দিয়া আছে, কি কি দিয়া আছে, প্ৰেসিডেন্ট, পাৰ্লিয়ামেন্ট, লোকসভা, বোথ লোকসভা এণ্ড ৰাজ্যসভা। ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যাব জানেনে, এই মিনিষ্টাৰ সকল আসলতে গৈছিলে কৰ পৰা, এই মিনিষ্টাৰ সকল আসলতে গৈছিলে লোকসভাৰ পৰা। গতিকে কাউন্সিল অফ মিনিষ্টাৰ is totally responsible towards the, collectively responsible toward the Lok Sabha. Council of Minister collectively responsible towards the Lok Sabha. যদি কেতিয়াবা প্ৰশ্ন এনেকে আহে ইন্ডিভিজুয়ালি ৰেসপন্সিবল কাৰ লগত হ'ব, ইয়াতো শব্দ আছে কালেক্টিভ, কিন্তু যদি কেতিয়াবা খুদে যে Council of Minister is a single minister or an individual minister is responsible towards, তেতিয়া হ'ব only individual, মই ইয়াতে কৈ দিছো ইন্ডিভিজুয়াল মিনিষ্টাৰ এগৰাকী ৰেসপন্সিবল হয় কাৰ ওচৰত, প্ৰেসিডেন্টৰ ওচৰত। ঠিক আছে, প্ৰেসিডেন্টৰ ওচৰত। কিন্তু কালেক্টিভ যেতিয়া আহি যায়, কালেক্টিভলি ৰেসপন্সিবল কাৰ ওচৰত হ'ব, লোকসভা। অপশন সি উইল বি দা কারেক্ট আনসার। ঠিক আছে, আর্টিকেল 75 সাব ক্লোজ 3 এ কয় কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি ৰেসপন্সিবল টু দা লোকসভা। ওকে, টু দা লোকসভা, মনত ৰাখিব এই কথাটো। ঠিক আছে, তেওঁলোক কালেক্টিভলি ৰেসপন্সিবল হয়। আৰু লোকসভাত MP সকলে যিমানে প্ৰশ্ন সোধক, তেওঁলোকে কুৱেশ্যন আৱাৰত তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হৈ থাকে। ঠিক আছে, কুৱেশ্যন নম্বৰ 5, the vice president can be removed from office by, ঠিক আছে, উপৰাষ্ট্ৰপতি নিজৰ অফিচৰ পৰা অপসাৰিত কোনে কৰিব পাৰে,
কেনেকে কৰা হয় impeachment by the parliament, resolution passed by the Rajya Sabha and agreed by the Lok Sabha, president on recommendation to the Supreme Court and only by the resignation. কোনটো পদ্ধতিৰে ঠিক আছে কোনটো পদ্ধতিৰে উপৰাষ্ট্ৰপতিক নিজৰ পদৰ পৰা অপসাৰিত কৰা হয় বা ৰেজিগনেশ্যন দিবলৈ কোৱা হয় বা তেওঁক ৰিমুভ কৰা হয় সো চাওক চাৰিটা অপচন দিয়া আছে আমাক তো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব এজ পাৰ আৰ্টিকল 67 আৰ্টিকল 67 অনুসাৰে এগৰাকী ভাইস প্ৰেসিডেন্টক প্ৰথমতে ৰাজ্যসভাত ইফেক্টিভ মেজৰিটিৰে ৰাজ্যসভাত কি কৰিব লাগিব এটা ৰিজলিউশন আনিব লাগিব আৰু এই ৰিজলিউশন পাস কৰিব লাগিব ইফেক্টিভ মেজৰিটি মনত ৰাখিব প্ৰথমবাৰ ৰাজ্যসভাতে আনিব লাগিব কিয়নো হি ইজ দা chairperson of or he or she the vice president is the chairperson of the Rajya Sabha, so the resolution must be come in the Rajya Sabha at first and then agreed by the Lok Sabha with a simple majority. Lok Sabha simple majority the present in voting or khoya just agree kori dile vice president nijor podor pra apokharito ba removed hoi jay. Next question holo ahi jam question number 6. Which of the following is not true about the Attorney General of India? এতিয়া এই গৰাকী ব্যক্তি কোন হয় এইটো পোষ্ট কাৰ বাবে হয় Attorney General of India, just mind it guys. Attorney General যেনেকে কিবা কোর্ট বা কিবা আদালতৰ কিবা যদি কাম থাকে আমি কি কৰো আমি এগৰাকী উকিল হায়াৰ কৰো এডভোকেট হায়াৰ কৰো am I right এটা কথা হল ভাৰত চৰকাৰৰ যিমান আদালতৰ কাম কাজ থাকে সুপ্ৰিম কোৰ্টৰ লগতে হোক বা বিভিন্ন হাই কোৰ্টতে যিবোৰ কেছ চলি থাকে তে গভৰ্নমেন্ট অফ ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিবলৈ এগৰাকী উকিল দৰকাৰ ওকে আৰু এই এটৰ্নি জেনাৰেলে হৈছে ভাৰত চৰকাৰৰ উকিল বা এডভোকেট the advocate of the government of India এই গৰাকী ব্যক্তিয়ে ভাৰত চৰকাৰক ৰিপ্ৰেজেন্ট কৰিব টু the Supreme Court and to the different high courts of the states okay ভাৰত চৰকাৰৰ উকিল বুলি কাক কোৱা হয় এটৰ্নি জেনাৰেল অফ ইণ্ডিয়া ঠিক আছে এই গৰাকী কে ভাৰত চৰকাৰৰ উকিল বুলি কোৱা এওক এটৰ্নি জেনাৰেল অফ ইণ্ডিয়াক হেল্প কৰে অ্যাসিস্ট কৰে এগৰাকী সলিসিটর জেনারেল অফ ইন্ডিয়া কি কোৱা হয় এতিয়া তুষাৰ মেহতা সলিসিটর জেনারেল অফ ইন্ডিয়া ওকে দেন সলিসিটর জেনারেল অফ ইন্ডিয়া তেও কি কৰি থাকে সুপারভাইজ কৰি থাকে সরি তেও অ্যাসিস্ট কৰি থাকে ঠিক আছে সো which of the following is not true about the Attorney General of India খুদিছে not true খুদিছে মনত ৰাখিব এনেকা কোৱেশ্চন বহুত দেখা যায় কোৱেশ্চনত not true okay he is the highest law officer of India ekdam correct he is the highest law officer of India fasake he must be a judge of the Supreme Court okay eto sailong he has the right to speak in the parliament right to speak in the parliament only lies on the MPs okay right to speak in the parliament or session of teu attorney general goi bohibo pare tat meeting attend koribo pare kintu কথা কব নোৱাৰে বা ভোট দিব নোৱাৰে সো এটো ভুল হৈ যাব হি ইজ এপয়েন্টেড বাই দা প্ৰেসিডেন্ট এটো শুদ্ধ সো আমাক নট ট্ৰু বুলি খুদিছিলে সো চাওক অপশন ইয়াত সি ওকে কিবা দিয়া আছে বাট নিড নট টু বি এ জাজ ওকে ইয়াত এলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া স্পেশালি ইয়াত খুদিছিলে he has the right to speak in the parliament okay right to speak in the parliament যেতিয়া কৈছে এটো শুদ্ধ হৈ যাব কিয়নো yes right to speak in the parliament থাকে but তেও ভোট কৰিব নোৱাৰে okay তেও ভোট কৰিব নোৱাৰে মই ভোটটো চাই লৈছিলো okay তেও ভোট কৰিব নোৱাৰে স্পিক কৰিব পাৰে তাত বহি সিট কৰিব পাৰে কিন্তু ফেভাৰ বা এগেইনষ্টত এমপিৰ নিচিনাকে ভোটিং কৰিব he or she don't have the voting right in the parliament okay but speaking right তো থাকে এটা নেক্সট কথা আহিলে he must be a judge must be a attorney general হবলৈ কোনো এগৰাকী ব্যক্তি judge of the Supreme Court বা High Court হ'ব লাগে বুলি কোনো দৰকাৰ নাই বা কোনো সিউৰিটি বা সার্টেনিটি না থাকে ওকে সো এলিজিবিলিটি ক্রাইটেরিয়া সুপ্রিম কোর্টের জাজ কইছে বাট নিড নট টু বি এ জাজ হলেও ঠিক নহলেও কোনো কথা না Question number 7 আই যাম the power of judicial review in India is lies with কোন
এতিয়া চাওক সেপাৰেশন অফ পাৱাৰ যেতিয়া আমি কথা কওঁ ভাৰতৰ সংবিধানে তিনিটা বডিক স্পেশাল পাৱাৰ দি থৈছে ঠিক আছে এটা হৈছে লেজিসলেচাৰ আনটো হৈছে এক্সিকিউটিভ আৰু আনটো হৈছে জুডিশিয়াল ঠিক আছে বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা ঠিক আছে চাওক এই বিধানমণ্ডলৰ কাম কি বা লেজিসলেচাৰৰ কাম কি লেজিসলেচাৰৰ কাম হৈছে ফৰ্মুলেট লজ লেজিসলেচাৰৰ কাম হৈছে ফৰ্মুলেট লজ ওকে এক্সিকিউটিভৰ কাম হৈছে ইমপ্লিমেন্ট ওকে আৰু জুডিশিয়াৰীৰ কাম হৈছে ভ্যালিডেট এটা ফৰ্মুলেট মানে আইন প্ৰণয়ন কৰা আইন প্ৰস্তুত কৰা ওকে আৰু এক্সিকিউটিভৰ কাম হৈছে এই আইনটো কাৰ্যকৰীকৰণ কৰোৱা আৰু জুডিশিয়াৰীৰ কাম হৈছে এই আইনটো শুদ্ধ হৈছে নে নাই সংবিধানিক নে অসংবিধানিক তাক ভ্যালিডিটি প্ৰদান কৰা বা ভেৰিফাই কৰা ঠিক আছে গতিকে এই লেজিসলেচাৰ কোন থাকে এমপিজ ওকে বা এমএলএস এক্সিকিউটিভ কোন হয় মিনিস্টার্স ওকে বা কোন হয় গভর্নমেন্ট অফিশিয়াল এই আইএএস আইপিএস সকলো এক্সিকিউটিভত আহে জুডিশিয়ারিত কোন আহি যায় সুপ্রিম কোর্ট হাই কোর্ট ডিস্ট্রিক্ট কোর্টস ঠিক আছে সো কথা হল এই এমপিজ এন্ড এমএলএ যে ডিবেট এন্ড ডিসকাস কৰি পাৰ্লিয়ামেন্টত ল বনায় মিনিস্টাৰে এই লটো ইমপ্লিমেন্ট কৰে দেখত আৰু জুডিশিয়ারি চাই থাকে ভ্যালিডেট কৰি থাকে জুডিশিয়াল কি কৰি থাকে ভ্যালিডিটি দি থাকে ওকে এতিয়া কথা হল আমাক প্ৰশ্ন খুদিছে জুডিশিয়াল ৰিভিউ জুডিশিয়ারি কোনো এটা আইন শুদ্ধ হৈছে সংবিধানিক হৈছে নে অসংবিধানিক হৈছে তাৰ বিষয়ে তাৰ কোনো এটা বিষয়ত সংবিধানিকভাৱে হৈছে নে অসংবিধানিকভাৱে হৈছে তাৰ ক্ষেত্ৰত ৰিভিউ কৰিব পাৰে তো এই পাৱাৰটো কাৰ হাতত থাকে একমাত্ৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ লগত থাকে এই পাৱাৰটো মনত ৰাখিব ইট ইজ লাইজ অন দা সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জুডিশিয়াল ৰিভিউৰ পাৱাৰটো একমাত্ৰ সুপ্ৰিম এণ্ড হাই কোৰ্টৰ লগত থাকে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 8 ত আহি যাও আমি এই প্ৰশ্নই আমাক খুদিছে হু ক্যান প্ৰিজাইড ওভাৰ জয়েন্ট সিটিং অফ দা পাৰ্লিয়ামেন্ট এটা কেতিয়াবা কি হয় as per article 108 okay এটা কিছুমান কেস ধৰক এটো এটা বিল ওকে এই বিলটো লোকসভাত গল লোকসভাই পাস কৰি দিলে ৰাজ্যসভাত গল ৰাজ্যসভাই এই বিলটো এতিয়ালৈকে পাস কৰি দিয়া নাই বা এই বিলটোৰ ওপৰত কোনো ধৰণৰ ডিবেট এণ্ড ডিসকাশনো কৰা নাই ওকে কেতিয়াবা আৰু কি হৈ যায় লোকসভাই যি বিলটো পাস কৰি দিলে ৰাজ্যসভাই সেই বিলটো ফেইল কৰি দিয়ে ৰিজেক্ট কৰি দিয়ে এনেকুৱা ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভাৰ মাজত কেতিয়াবা মতৰ অমিল দেখা যায় তেনে ক্ষেত্ৰত প্ৰেসিডেন্ট অফ ইন্ডিয়াই কি কৰে এটা ডাঙৰ হলত এজ পাৰ আৰ্টিকেল 108 কি কৰে এটা সভা অনুষ্ঠিত কৰে একফালে লোকসভাৰ এমপিস সকল থাকে একফালে ৰাজ্যসভাৰ এমপিস সকলক বহোৱা ইয়াকে কোৱা হয় জয়েন্ট সিটিং কি বুলি কোৱা হয় জয়েন্ট সিটিং কি বুলি কোৱা হয় জয়েন্ট সিটিং ওকে as per article 108 108 অধীনত এতিয়া আমাক প্ৰশ্ন খুদিছে যে জয়েন্ট সিটিং এটা জেনাৰেলি লোকসভাত কোনে অধ্যক্ষতা কৰে লোকসভাত স্পিকাৰ গৰাকী অধ্যক্ষতা কৰে ইয়াত লোকসভাত জেনাৰেলি স্পিকাৰ থাকে ৰাজ্যসভাত চেয়াৰম্যান যিগৰাকী উপৰাষ্ট্ৰপতিও হয় কিন্তু যেতিয়া দুয়োটা হাউস বহিব একেলগে তেতিয়া ইয়াত অধ্যক্ষতা কোনে কৰিব এটো আমাক খুদিছে হু প্ৰিজাইড দা জয়েন্ট সিটিং অফ ইণ্ডিয়া সো ইয়াত মনত ৰাখিব সদায় লোকসভাৰ স্পিকাৰ গৰাকীয়ে জয়েন্ট সিটিং অৰ অধ্যক্ষতা কৰিব ৰাজ্যসভাৰ চেয়াৰম্যান গৰাকীৰ কোনো পাৱাৰ নাথাকে ঠিক আছে মনত ৰাখিব জয়েন্ট সিটিং ইজ অলৱেজ প্ৰিজাইডেড বাই দা স্পিকাৰ অফ দা লোকসভা যদি স্পিকাৰ নাথাকে উপস্থিত তেতিয়াহলে ডেপুটি স্পিকাৰে কৰিব যদি ডেপুটি স্পিকাৰো নাথাকে তেতিয়াহলে ভাইস
চেয়ারম্যান অফ দ্য লোকসভায় সরি ৰাজ্যসভায় কৰিব কিন্তু চেয়ারম্যান অফ দ্য ৰাজ্যসভায় কৰিব নোৱাৰে মনত ৰাখিব ঠিক আছে সো ইয়াৰ এনসার কি হৈ যাব স্পিকাৰ অফ দ্য লোকসভা স্পিকাৰ অফ দ্য লোকসভা অপশন সি উইল বি দ্য কারেক্ট আনসার নেক্সট মানি বিল ক্যান বি ইন্ট্রোডিউসড ইন তে মানি বিল কাক কোৱা হয় মানি বিল এজ পার আর্টিকেল 110 110 অধীনত যিবোৰ ফাইনেন্সিয়াল মেটাৰত কিছুমান বিল প্ৰস্তুত কৰা হয় আৰু এই বিলকে কি কোৱা হয় আৰ্টিকেল 110 ৰ অধীনত কৰা হয় তাকে মানি বিল বুলি কৈ দিয়া হয় আৰু কোনটো বিল মানি বিল হ'ব এইটো কোনে নিৰ্ধাৰণ কৰিব ইট ইজ স্পিকাৰ অফ দা লোকসভা স্পিকাৰ অফ দা লোকসভাহে নিৰ্ধাৰণ কৰিব সো মনত ৰাখিব মানি বিল যেতিয়া স্পিকাৰ অফ দা লোকসভাহে নিৰ্ধাৰণ কৰিব মানে মানি বিল কেৱল আৰু কেৱল মাত্ৰ কোত ইন্ট্ৰোডিউস কৰিব পৰা যায় only in Lok Sabha ৰাজ্যসভাত না যায় ইদাৰ হাউস অফ দা পাৰ্লিয়ামেন্ট নহয় জয়েন্ট সিটিংতো কেতিয়াও নহয় সো only in আৰ্টিকেল 110 এ কয় কি কৰা হ'ব আফটাৰ প্ৰেসিডেন্টস ৰেকমেন্ডেশন money bill can be introduced in the Lok Sabha only. And the final question of the day, which of the following statement about Rajya Sabha is correct? Rajya Sabhar বিষয়ে কোনটো statement শুদ্ধ হয় বুলি কৈছে সো সাব প্রথম statement কি it can be dissolved by the president okay প্রথমতে ভুল কিয়নো রাজ্য সভা dissolve হৈ না যায় ঠিক আছে রাজ্য সভা dissolve হৈ না যায় কি হয় টোটাল 2/3 এমপি প্রত্যেক 2 বছৰত তেওঁলোকে নিজৰ টার্মটো চেঞ্জ কৰে ঠিক আছে 1/3 of the 1/3 MP 1/3 of its member retire every 2 years okay শুদ্ধ বুলি খুদিছে আমাক নেক্সট ইট ম্যাক্সিমাম স্ট্রেংথ 500 নহয় আমি জানো ৰাজ্যসভাৰ স্ট্রেংথ কিমান ঠিক আছে 250 then money bill can originate in the Rajya Sabha money bill এতিয়া চাই আহিছো money bill to ৰাজ্যসভাত ইন্ট্ৰোডিউস নহয় সো আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশন বি কি হয় ৰাজ্যসভাত যদি ধৰি লোক 99 গৰাকী এমপি আছে তেতিয়াহলে প্ৰত্যেক 2 বছৰৰ মুৰে মুৰে ইয়াৰ 1/3 এমপি মানে কি 1 হ'ব 33 1/3 এমপি ৰিটায়াৰ হৈ গৈ থাকিব প্ৰত্যেক 2 বছৰৰ মুৰে মুৰে টোটাল 100 বছৰত গুটেই এমপি পুৰা ৰিনিউ হৈ যাব ৰিচেঞ্জ হৈ যাব ইয়াকে কোৱা হয় টার্ম অফ দা ৰাজ্যসভা ক্যান নট বি ডিসলভড ঠিক আছে So next question number 11 the ordinance making power of the president ordinance কি হয় যেতিয়া লোকসভা বা ৰাজ্যসভা বা কোনো এটা হাউস বা দুয়োটা হাউস যেতিয়া সেশনত না থাকে আৰু কিছুমান ডিসিশন ইমার্জেন্সি ভাবে লবলগীয়া হয় তেতিয়া প্ৰেসিডেন্টে কিছুমান ডিসিশন স্বতঃস্ফূৰ্তভাৱে লোৱাৰ অধিকাৰ প্ৰেসিডেন্টৰ হাতত থাকে ইয়াকে অৰ্ডিনেন্স মেকিং পাৱাৰ অফ দা প্ৰেসিডেন্ট বুলি কোৱা হয় আৰু এই অৰ্ডিনেন্স মেকিং পাৱাৰ অফ দা প্ৰেসিডেন্ট টু কাৰ কোনটো আৰ্টিকলত আৰ্টিকল 123 ন্যাস্ত হৈ আছে আর্টিকেল 123 অধীনত প্রেসিডেন্টে অর্ডিনেন্স মেক কৰিব পাৰে বা অর্ডিনেন্স ডিক্লেয়ার কৰাব পাৰে কোনো এটা ল বনাব পাৰে কিন্তু মনত ৰাখিব পুনৰ যেতিয়া সেই লোকসভা আৰু ৰাজ্যসভা সেশনত আহিব তাৰ স্পেসিফিক এটা টাইম পিৰিয়ডৰ ভিতৰতে এই অর্ডিনেন্সটো তেওঁলোকে একসেপ্ট কৰিব লাগিব আদারওয়াইজ এই অর্ডিনেন্সটো ৰিজেক্ট হৈ যাব ম্যাক্সিমাম ইয়াৰ থাকে 6 মান্থ 6 উইক ওকে এতিয়া এবাৰ অর্ডিনেন্স বনাই দিলে ঠিক আছে অর্ডিনেন্স প্রেসিডেন্টে পাস কৰি দিলে নেক্সট লোকসভা যেতিয়া সেশনত আহিব তাৰ 6 উইকৰ ভিতৰত 6 উইকছৰ ভিতৰত এই অর্ডিনেন্সটো তেওঁলোকে পাস কৰিব লাগিব আদারওয়াইজ ম্যাক্সিমাম কিমান হ'ব পাৰে 6 মান্থ 6 উইক হ'ব পাৰে আৰু যদি এই টাইম পিৰিয়ডত ভ্যালিডিটি নাপায় এই অর্ডিনেন্সে দেন অর্ডিনেন্স ইজ ল্যাপস হৈ যাব মনত ৰাখিব অর্ডিনেন্স উইল ল্যাপস ওকে সো article 123 is the correct answer for this question okay so thank you everyone for attending this class okay next আমি আকৌ পলিটিৰ কিছুমান বা অন্য সাবজেক্টৰ কিছুমান জিওগ্ৰাফিৰ কিছুমান হিষ্ট্ৰীৰ কিছুমান এমসিকিউ লৈ আহিম সি টেট আৰু টেটৰ স্পেসিফিক্যালি okay so thank you everyone for attending this class আপোনালোকে যদি এই পিডিএফ বিচাৰে দেন এই কিউআর কোডটো স্ক্যান কৰি মোৰ টেলিগ্ৰাম চেনেল ষ্টাডি উইথ প্ৰিন্সৰত জয়েন হৈ ল'ব পাৰে তাত আপোনালোকে টেট সি টেটৰ লগত সংগতি ৰাখি বহুতো জেনারেল স্টাডিজ এনভাইৰনমেন্টাল স্টাডিজৰ এমসিকিউ পাই যাব তাত আপোনালোকে প্ৰেক্টিস কৰিব পাৰে আৰু ডিফারেন্ট পিডিএফসও আপোনালোকে তাত লাভ কৰিব সো থ্যাংক ইউ এভৰিওয়ান ফৰ এটেন্ডিং দিস ক্লাস উইল মিট এগেইন ইন দ্য নেক্সট ক্লাস থ্যাংক ইউ